वेलकम टू ब्राइट एडुकेशन यूट्यूब चेनेल छात्रসকল আপোনালোকৰ এক্সাম বহুতে নিয়াৰলি মানে 25ৰ পৰা এক্সাম আৰম্ভণি হ'ব সায়েন্সৰ এক্সামত গেপ আপোনালোকে পোৱাই নাই সিৰিয়াল এক্সাম হ'ব 25 26 27 এনেকা এতিয়া হ'ল সায়েন্সৰ ভিতৰত কাৰ্বন আৰু তাৰ যৌগিক এটো তাৰ এই চেপ্টাৰৰ মই ইম্পৰ্টেন্ট কিমান কোৱেশ্চন হ'ব আৰু এক্সামত আহিব সেইখিনি মই ডিসকাস কৰিম আৰু এই কোৱেশ্চনখিনি আপোনালোকে পেন এণ্ড কপিটো লৈখিনি বহা আৰু এটো লিখি ল'বা সোনকালে আৰু বুকৰ পৰা এনসাৰখিনি লিখি ল'বা মই এনসাৰখিনি তাতে দেখুৱাই দিম সো তাৰ আগতে মই এটা কথা জনানিটো খুবই দৰকাৰ ভাবিও কাৰণ ইয়াৰ এই চেপ্টাৰ আৰম্ভণি কৰাৰ আগত মই বহুত কেইটা চেপ্টাৰ 1 এণ্ড চেপ্টাৰ 2 এণ্ড চেপ্টাৰ 3 अगेन चैप्टर 10 एंड चैप्टर 6 এই কেইটা চেপ্টাৰৰ যিমান মানে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আছে এনসাৰখিনি আছে মই অলৰেডি ডিসকাস কৰিছোঁ তাৰ ভিতৰত মই দেখুৱাই দিছোঁ এক্সামিনাৰে কেনেকা কুৱেশ্যন ৰিপিট দি আছে আৰু কিমান চনৰ পৰা কুৱেশ্যন আহি আছে সেইকেইটা ভিডিঅ' আপোনালোকে যদি চোৱা নাই ডিছক্ৰিপশ্যনত মই এই লিংকবিলাক দি আছোঁ এটো কিন্তু অলপ চাই ল'ব এটো আপোনালোকৰ বহুতে সহায় কৰিব আপোনালোকৰ এক্সামত আৰু তাৰ পৰা কুৱেশ্যন আহিব ইয়াৰ আগতে চেপ্টাৰখিনি আৰম্ভণি কৰাৰ আগতে এই চেপ্টাৰৰ মানে কেইটা কুৱেশ্যন আহিব কিমান মাৰ্কৰ আহিব আৰু সিলেবাসখিনি চোৱাটো খুবই দৰকাৰী মই বুলি ভাবোঁ সেইকাৰণে সিলেবাসটো চাওঁ আৰু কাৰণ সিলেবাসটো 40% ৰিডিউস কৰি দিয়া হৈছে এতিয়া আমালোকৰ সকলে পঢ়িব নালাগে ইয়াৰ পৰা বহুতখিনি বাছিহে পঢ়িব লাগে সো অলপমান মই চাই লওঁ এটো হল আপোনালোকৰ ৰিডিউস কৰি সায়েন্সৰ যি সিলেবাসখিনি বনাইছে এক্সামৰ কাৰণে এটো হল এক্সামৰ সিলেবাসখিনি এটো অলপ চাব কাৰ্বন এণ্ড ইটস কম্পাউণ্ডছ দ্য চেপ্টাৰ 4 ইউনিট আপ টু দ্য 4.3.4 এটো মনত ৰাখিবা ইমান লৈকে পঢ়িব লাগিব তাৰ বাহিৰত পঢ়িব নালাগে 4.3.4 ইমান ভিতৰতে আপোনালোকৰ এক্সামত কোৱেশ্চন বনাব এক্সামিনাৰে তাৰ মানে এক্সামিনাৰে ভিতৰৰ পৰা বহুত কেইটা কোৱেশ্চন বনাব আৰু ইয়াৰ মাৰ্ক কিমান পাব আপোনালোকে 6 মাৰ্কৰ কোৱেশ্চন মানে আহিব তাৰ 6 মাৰ্ক পাই যাব আপোনালোকে মই সেই 6 মাৰ্কটো কেনেকৈ পাব এই 6 মাৰ্কটো দি আছোঁ অলৰেডি মই 40 মাৰ্কৰ কোৱেশ্চন ডিসকাস কৰিছোঁ 40 মাৰ্কৰ কোৱেশ্চন আপোনালোকক দি দিছোঁ আৰু যিহতে ষ্টুডেণ্টে হেতু সকলেখিনি পঢ়ি লৈছে ইহঁতৰ 40 মাৰ্ক অলৰেডি হৈ গৈছে আকৌ অলপ মাৰ্কটো ইম্প্ৰুভ কৰাৰ কাৰণে 50 60 70 আনিবৰ কাৰণে মই আৰু কেইটা যিমান কেইটা বাকি চেপ্টাৰবিলাক আছে আৰু সেইবিলাক দি আছোঁ যেনেকৈ এতিয়া মই ডিসকাস কৰিম চেপ্টাৰ 4 দ্য 6 মাৰ্কৰ কাৰণে আৰু হেতু বহুতে গুৰুত্বপূৰ্ণ এটো মনত ৰাখিবা 4.3.4 এটো ইমান লৈকে লাগিব আৰু মই ইমান লৈকে লৈছোঁ আৰু এতিয়া হল এই ভিতৰত কোন কোন কোৱেশ্চনখিনি লাগিব তাৰ মই কেইটা যেনেকা হেতু এটা কোৱেশ্চন বনাই দিব এক্সামিনাৰে 1 মাৰ্কৰ কোৱেশ্চন বনাব আমাৰ পৃথিৱীত বায়ুমণ্ডলত কিমান মাত্ৰা কাৰ্বন ডাই অক্সাইড আছে বহুত কেইবাৰ এক্সামত আহিছে এটো হল 0.03% এটো সকলেখিনি আন্ডাৰলাইন কৰা আছে তো আপোনালোকে হাইলাইট কৰি দিয়া আৰু এটো পঢ়ি ল'বা তাৰ পিছত কাৰ্বন বন্ধনী সহযোগী বন্ধনী হেতু ইমান বৈশিষ্ট্যসমূহ নালাগে আমাক এই ডাটাটো বাদ দিয়া যিমান কেইটা লাগিব মই দি আছোঁ অলৰেডি এইবিলাক আপোনালোকে পঢ়িছা ইলেক্ট্ৰনিক বিন্দু গঠন কেনেকা হয় বান্ধনী সিঙ্গল বাউন্ড বুলিলে কি বুজা এক বান্ধনী বুলিলে কি বুজা ডাবল বান্ধনী মানে ডাবল বাউন্ড বুলিলে কি বুজা তো এইবিলাক আপোনালোকে পঢ়িছা ট্ৰিপল বাউন্ড ইয়াৰ পৰা কোৱেশ্চন বনাই দিছে এক্সামিনাৰে CNGৰ মানে সম্পূৰ্ণ নামটো কি এটো এবাৰ মুখস্থ কৰি লোৱা কম্প্ৰেছড নেচাৰেল গেছ CNG এটা গেছ হয় এটো হল কম্প্ৰেছড নেচাৰেল গেছ এটো মনত ৰাখিবা তাৰ ভিতৰত কি মানে কোনটো থাকে CH4 মানে মিথেন এটো অলপ মানে ৰিডিং কৰি লোৱা যিমান কেইটা দি আছোঁ ৰিডিং কৰি লোৱা সেইকেইটা পঢ়ি লোৱা ইয়াৰ এই দুটা কোৱেশ্চন ইম্পৰ্টেণ্ট কাৰ্বন ডাই অক্সাইড CO2 ইলেক্ট্ৰন বিন্দু কি হ'ব এটো কিন্তু আপোনালোকে বনাই লোৱা আটাইটোকে সালফাৰ পৰমাণু গঠিত এটা সালফাৰ অণু ইলেক্ট্ৰনিক বিন্দু গঠন কি এটোও কিন্তু বনাই লোৱা কাৰণ মই এৰিব নোৱাৰোঁ এটাও কোৱেশ্চন মই জানো যে এক্সামিনাৰে ভিতৰৰ পৰা কোৱেশ্চন বনাই আছে যেনেকৈ এবাৰৰ কোৱেশ্চন বনাইছে এক্সামিনাৰে জাৰণ আৰু বিজাৰণ বুলিলে কি বুজা মই এটো কিন্তু ভিডিঅ'ত বহুত কেইবাৰ আগতে ভিডিঅ' যেতিয়া বনাইছিলোঁ তেতিয়া কৈছিলোঁ যে আপোনালোকে এটো পঢ়ি ল'বা এইবিলাক নালাগে কিন্তু এটো লাগে কেটিনেশ্যন হোৱাট ইজ দ্য কেটিনেশ্যন বুলিলে কি বুজা এটো মই অলৰেডি আন্ডাৰলাইন কৰিছোঁ এটো ইম্পৰ্টেণ্ট এটা কোৱেশ্চন হ'ব আৰু অসংপৃক্ত যোগ বুলিলে কি বুজা এটো কোৱেশ্চন হ'ব আৰু সংপৃক্ত যোগ বুলিলে কি বুজা এটো কোৱেশ্চন হ'ব ইয়াৰ পৰা তিনিটা কোৱেশ্চন ওলাল কেটিনেশ্যন কি এই দুটা কোৱেশ্চন এটা কোৱেশ্চন হ'ল তিনিটা কোৱেশ্চন হৈ গ'ল
আকৌ ইয়াত হ'ল বিষম পৰমাণু বুলিলে কি বুজা, তো সেইটো এটা কুৱেশ্যন হ'ল। এইবিলাক কুৱেশ্যন মই দি আছোঁ, এনচাৰখিনি এইটোৱে আছে, এইটোৱে এনচাৰখিনি হ'ল। তাৰপিছত হ'ল কাৰ্বন সম্পৃক্ত আৰু অসম্পৃক্ত যৌগ, এইটো এটা কুৱেশ্যন, কিন্তু ইয়াৰ পৰা এক্সামিনাৰে ষ্ট্ৰাকচাৰটো বনাবৰ কাৰণে বহুত কেইবাৰ এক্সামত দি দিছে, এইবিলাক নালাগে। যেনেকৈ সেইটো মই ইম্পৰ্টেণ্ট দিছোঁ, এইটো 2019 এক্সামত আহিছে, 2021 স্পেচিয়েল এক্সামত আহিছে। ইথেনৰ ষ্ট্ৰাকচাৰসমূহ ড্ৰ কৰিব লাগে, সেইটো কিন্তু ড্ৰ কৰিব লাগে, মানে সেইটো বনাব লাগে এক্সামত। ঠিক এনেকৈ ইথেন লিখি তাৰপিছত এনেকৈ দিবা C2H6 আৰু এইটো বনাই দিবা। তো এইটো এটা খালি শিকিলে নহ'ব, ইয়াৰ যিমান কেইটা আছে সকলোৱে আপোনালোকে জানি লোৱা। এইটো এটা কথা মনত ৰাখিবা, ইয়াত C এটা আছে, H4 আছে, এটা মনত থাকিলে এইটো মিথেন, ইথেন, প্ৰপেন এণ্ড বিউটেন, এই চাৰিটা মুখস্থ কৰি লোৱা। মিথেন, ইথেন, প্ৰপেন এণ্ড বিউটেন, মিথেন M, ইথেন E, প্ৰপেন N, বিউটেন, এইটো মনত কৰি লোৱা। ফাৰ্ষ্টৰ মানে প্ৰথম আখৰখিনি মনত কৰোৱা, MEPB, এইটো MEPB মানে মিথেন, ইথেন, প্ৰপেন এণ্ড বিউটেন, মিথেন, ইথেন, প্ৰপেন এণ্ড বিউটেন, MEPB, এইটো মুখস্থ কৰি লোৱা, MEPB। এতিয়া এইটো মনত কেনেকৈ থাকিব, এইটো অলপ মনকৈ আৰু অলপ ইয়াত গুৰুত্ব কৰি মন দিয়া। ইয়াত C1 আছে, মিথেনত C1 আছে, H4 আছে, মানে ইয়াত দুটাকৈ যোগ হ'ব, ইয়াত এটাকৈ যোগ হ'ব, ইয়াত 1 যোগ কৰিলে হ'ল। ইয়াত যদি মই Cত 1 এড কৰোঁ, এইটো অলৰেডি 1 আছে ইয়াত, আৰু 1 এড কৰিলে C2 হ'ব, আৰু Hত মই অলৰেডি 2 এড কৰোঁ, 4 আছে অলৰেডি, এতিয়া 2 এড কৰিলে 6 হৈ গ'ল। আকৌ ইয়াত 1 এড কৰিলে 3 হৈ গ'ল, আকৌ ইয়াত 2 এড কৰিলে 8 হৈ গ'ল, ইয়াত 1 এড কৰিলে 4 হৈ গ'ল, ইয়াত 2 এড কৰিলে, মানে ইয়াত 2 প্লাছ এনেকুৱা পেটাৰ্ণবিলাক চলি আছে, 2 প্লাছ চলি আছে, ইয়াত 1 প্লাছ চলি আছে। তেনেহ'লে আপোনালোকে যেতিয়া প্ৰথম আখৰখিনি মুখস্থ কৰি ল'লে এইটো সুবিধা হ'ব। মিথেন, ইথেন, প্ৰপেন এণ্ড বিউটেন, মিথেন, ইথেন, প্ৰপেন এণ্ড বিউটেন, সেইটো এটা ট্ৰিক বুলি ক'ব পাৰোঁ। এইটো মুখস্থ হৈ গ'ল আপোনালোকে যেনেকুৱা এটা মুখস্থ কৰিলে, মানে খালি মিথেনৰটো বাই হাৰ্ট কৰি ল'লে সকলোখিনি হৈ যাব অট'মেটিক। আপোনালোকে জাষ্ট এটা মনত ৰাখিব লাগিব, ৰাইট ছাইডত +2 হ'ব এণ্ড দ্য লেফ্ট ছাইডত 1 প্লাছ হ'ব, এইটো মুখস্থ কৰি ল'লে হ'ল। আৰু এইটো ষ্ট্ৰাকচাৰসমূহ আহিব, এইবিলাক অলপ চাই ল'ব। এইবিলাক চব এনেকৈ আলো, প্ৰপেন, বিউটেনত ঠিক তেনেকৈ 1 গ'ল, এইটো 2 গ'ল, আকৌ 1 গ'ল, আৰু 2, আকৌ 1, এনেকুৱা। তো এইবিলাক ষ্ট্ৰাকচাৰসমূহ এটা আহে এক্সামত, 2019-18 সকলো এক্সামত আহিছে, আপোনালোকৰ এক্সামত আহিছে এটা ষ্ট্ৰাকচাৰ, এইটো চাই ল'ব, ওলাইখিনি পেপাৰখিনি আছে আপোনালোকৰ। ইয়াত 2 মাৰ্কৰ আহে, এইটো 2 মাৰ্ক কভাৰ কৰিলোঁ, ওপৰত 1 মাৰ্ক কভাৰ কৰিলোঁ, 3 মাৰ্ক হৈ গ'ল। এতিয়া আৰু 3 মাৰ্কৰ কাৰণে পঢ়িব লাগিব, এই 3 মাৰ্কৰ কাৰণে মই দি আছোঁ তলত কেইটা। সেইবিলাক নালাগে, সেইবিলাক বাদ দিয়া, আৰু ইয়াৰ পৰা এটাও কুৱেশ্যন নালাগে। এতিয়া হ'ল এইটো এটা ইম্পৰ্টেণ্ট, সমগণী শ্ৰেণী আৰু বিষমগণী শ্ৰেণীৰ ওপৰত কুৱেশ্যন দি দিয়ে। এইটো এবাৰ ৰিডিং কৰি লোৱা, জাষ্ট ৰিডিং কৰি লোৱা, মুখস্থ কৰিব নালাগে। ইয়াৰ ওপৰিও এটা মানে দিছিল। এতিয়া হ'ল ইয়াত কিন্তু মই দুটাই দি আছোঁ, এটা হ'ল K10 আৰু এটা হ'ল, এইবিলাক নালাগে আৰু ইমান নিদিয়ে, আৰু এইটো এটাহে মুখস্থ কৰিবা। আৰু এইটো হ'ল এইটো এটা ব্ৰমম, প্ৰেন, এইবিলাক এটা ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰসমূহ। পেণ্টন বাবে কেইটা গঠন, সেইবিলাক কিন্তু কৰি লোৱা, 1 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰ, এইবিলাক সকলোৱে কৰি লোৱা। কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্মসমূহ কি, এইটো এটা কুৱেশ্যন বনাই দিছিল এক্সামিনাৰ, ডাইৰেক্ট সেইটো এটা কুৱেশ্যনেই আছে, অকলে এটা কুৱেশ্যন, কাৰ্বন যৌগিক ৰাসায়নিক ধৰ্মসমূহ কি। আৰু দহন বুলিলে কি বুজা, এইটো এটা কুৱেশ্যনসমূহ মই দি আছোঁ। আৰু পৰিৱেশ প্ৰদূষণৰ কাৰকসমূহ, এইটো কিন্তু ধুনীয়াকৈ পঢ়িবা। দহন কৰিলে কি সুবিধা হয়, কি অসুবিধা হয়, কাৰ্বন ডাই অক্সাইড গেছটো কেনেকৈ অসুবিধা কৰে, টেম্পাৰেচাৰ কেনেকৈ বাঢ়ি আছে, নাইট্ৰজেন আৰু ছালফাৰৰ কেনেকৈ মানে পৰিৱেশৰ প্ৰদূষণ কৰি আছে। জাৰণ, এইটো এবাৰ কুৱেশ্যন দিছিল, আপোনালোকৰ যদি কুৱেশ্যন আছে 21ৰ জেনেৰেল এক্সামৰ, এই পেপাৰখিনি তাত ওলাইখিনি মিলাই লোৱা, তাত দিছে অক্সিডেশ্যন, হোৱাট ইজ দ্য অক্সিডেশ্যন, জাৰণ বুলিলে কি বুজা, এইটো এটা কুৱেশ্যন আছে। ফুইল, এইটো বুলিলে জীৱাশ্ম ইন্ধন কাক বুলি কওঁ, এইটো কিন্তু অলপ মনত কৰি এইটো পঢ়ি ল'বা, এইটো কয়লা আৰু পেট্ৰলিয়ামৰ উৎপত্তি, এইটো পঢ়ি ল'বা।
এটা কুৱেশ্যন আহিছে এইটো। আৰু জাৰুণৰ ওপৰত বহুত কেইটা কুৱেশ্যন দিয়ে এক্সামিনে, এইটো পঢ়ি ল'বা জাৰুণ বুলিলে কি বুজায়। আৰু আপোনালোকৰ গাইড বা নোটছ আছে তেনেহ'লে তাত এনচাৰখিনি হ'ব। আৰু যোগাত্মক বিক্ৰিয়া বুলিলে কি বুজায়, এইটো এটা কুৱেশ্যন। প্ৰতিস্থাপন বিক্ৰিয়া বুলিলে কি বুজায়, এইটো এটা কুৱেশ্যন। আৰু মই জানো যে মোক আৰু বেছি নালাগে, ইমানকেইটাই পঢ়িব লাগিছিল, কাৰণ মেনশ্যন কৰিছে এক্সামিনাৰ চিলেবাছ 4.3.4 ইমানলৈকে লাগিছিল। তাৰ বাহিৰৰ আৰু পঢ়িব নালাগে। তাৰ বাহিৰৰ কোন কোন কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব দি আছোঁ। এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব, এই দুটা পঢ়ি লোৱা। তাৰ পৰা এটা কুৱেশ্যন এক্সামত আহিব 100% মই কৈ দিলোঁ। আৰু এই কুৱেশ্যনটো বহুত কেইবাৰ এক্সামত আহিছে, সেইকাৰণে 2 নম্বৰ কুৱেশ্যনটো এইবাৰ এক্সামত আহিব। তাৰপিছত সেইবিলাক নালাগে। এতিয়া হ'ল মই মেইন কুৱেশ্যনখিনি ডিছকাছ কৰিম। এই দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট, দুটা কুৱেশ্যন পঢ়িব লাগিব আপোনালোকে। এতিয়া হ'ল যে আপোনালোকৰ সেইটো কিন্তু পঢ়িবা, তোমালোকে কি কি শিকিলা। বহুত কেইটা ষ্টুডেণ্ট এইটো লাইটলি লৈ লয়, সেইটো মানে এৰি দিয়ে। এইটো এৰিব নালাগে, এইটো পঢ়ি লোৱা। যিমানখিনি মই চেপ্টাৰখিনি পঢ়িছোঁ তাত কি কি শিকিলোঁ ইয়াত কৈ দিলে। তোমালোকে কি কি শিকিলা ইয়াত কৈ দিছে, এইটো আপোনালোকে পঢ়ি ল'বা। এইটো এটা এটা কুৱেশ্যন হয় নিজেই, তথাপি এইটো এটা জাষ্ট পঢ়ি ল'লে হ'ল। এতিয়া হ'ল 1 মাৰ্কৰ যিমানকেইটা আছে MCQ বেছ কুৱেশ্যন, এইবিলাক পঢ়িব লাগিব। 4টা কাৰ্বন যৌগিক বিউটানত থকা কাৰ্যকৰী মূল হ'ব, সেইবিলাক আপোনালোকৰ মই জানো গাইড আছে, তাৰ পৰা এইটো পঢ়ি লোৱা। এতিয়া হ'ল সমগণি শ্ৰেণী কাক বোলে, এইটো ইম্পৰ্টেণ্ট এবাৰ এক্সামৰ কাৰণে। ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানিক এচিডৰ পাৰ্থক্য লিখা। এইটো এচিডত নালাগে, এইটো বাদ দিয়া। এইটোও নালাগে, ৰঙা লিটমাছ কাগজে এইটো এইবিলাক নালাগে। আৰু নীলা ৰঙা ইয়াত ইম্পৰ্টেণ্ট হ'ব 9 নম্বৰ। সেইটো কিন্তু আমালোকে পোৱা নাই, সেইটো বাদ দিয়া। ভৌতিক ৰাসায়নিক গুণধৰ্ম এইটো লাগিব, সেইটো 6 নম্বৰটো লাগিব। সেইটো হাইড্ৰজেন মানে কি বুজায় এইটো লাগিব। মই যিকেইটা দি আছোঁ এইটো পঢ়িলে হ'ল, আৰু বাদ বাকী নালাগে, এইটো বাদ দিয়া। সেইবিলাক কিন্তু ইম্পৰ্টেণ্ট আছিল, কিন্তু এতিয়া নালাগে। আমালোকে এক্সামিনাৰে কৈ দিলে 40% ৰিডিউচ কৰি দিলে, সেইকাৰণে মই এইবিলাক কুৱেশ্যন বাদ দি দিছোঁ। এইবিলাক নালাগে, যিবিলাক লাগে মই অলৰেডি ঠিক কৰিছোঁ, এইকেইটা পঢ়িলে হ'ল। বাদ দিয়া, যিবিলাক মই বাদ দিবলৈ কৈছোঁ এইটো কিন্তু বাদ দিয়া, আৰু পঢ়িব নালাগে। ইমানকেইটাই কুৱেশ্যন আছিল। চ' মই আশা কৰি আপোনালোকে এই ভিডিঅ'টো সহায় কৰিব আপোনালোকে এক্সামৰ কাৰণে। আৰু যিমানকেইটা চেপ্টাৰ 1, 2 and 3 and 6 and 10 চেপ্টাৰ 5টা চেপ্টাৰ অলৰেডি কৰাই দিছোঁ, এইটো চাই ল'ব। বহুত ষ্টুডেণ্টে এইটো চাইছে আৰু সিহঁতৰ বহুত বেনিফিট হৈছে। কমেণ্ট কৰি জনালে সেইটো মোক, আপোনালোকৰ যদি এইটো বেনিফিট দি আছে এইটো কমেণ্ট কৰি জনালে হ'ল। আৰু আপোনালোকৰ যি ফ্ৰেণ্ডবিলাক আছে তাতে ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিয়ক, সিহঁতৰো অলপ সুবিধা হ'ব। আৰু এক্সাম বহুত নিয়াৰলি আহি গৈছে, আৰু যিমানকেইটা চেপ্টাৰ আছে এইটো মই দি দিম। কিবা অসুবিধা হ'লে কমেণ্ট কৰি জনালে হ'ল, বা বেলেগ কোনো ছাবজেক্টৰ অসুবিধা হৈ আছে জনালে হ'ল।